নমস্কাৰ, মই বৰ্তমান উপস্থিত আছো উত্তৰ গুৱাহাটীৰ কানাই বৰশীবোৱা শিলালিপি। গুৱাহাটীতে ডাঙৰ দীঘল হৈও দৌলগোবিন্দ মন্দিৰলৈকে সদায় আহি থাকোঁ, দৌলগোবিন্দলৈকে। এইখিনি ঠাই বিচাৰোঁতে কিন্তু মোৰ বহুত অলপ কষ্ট হৈ গ'ল। কি কাৰণে নাজানো, আমি ইতিহাসক হয়তো মই নিজেও এইবাৰ বহুত এই বয়সতে মই কানাই বৰশীবোৱা শিলালিপি বিচাৰি আহিছোঁ। আপোনালোকক অকণমান দেখাব বিচাৰিছোঁ, যিসকলে দেখিছেতো ঠিক আছে, আহক মই পাঠ কৰি যাম, আপোনালোকে শুনি গ'লেই হ'ল। আখৰবোৰ অলপ অস্পষ্ট হৈ আছে। ইয়াত কি লিখা আছে? কানাই বৰশীবোৱা শিল, কানাই বৰশীবোৱা শিল। ইয়াত লিখিছে পুৰণি আৰু মধ্যযুগত গুৱাহাটী মহানগৰখন ঘাইকৈ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰতহে আছিল বুলি লিখিছে। বৰ্তমান সময়ৰ দৰে দক্ষিণ পাৰত নহয়। 20 শতিকাৰ শেষৰ পৰা নগৰখন লাহে লাহে উত্তৰ পাৰলৈ সম্প্ৰসাৰিত হয়। বৰনদী আৰু ব্ৰহ্মপুত্ৰৰ সংযোগস্থলত উত্তৰ পাৰত অৱস্থিত কানাই বৰশীবোৱা শিলেই আছিল উত্তৰ পূবত গুৱাহাটী প্ৰতিৰক্ষাৰ প্ৰাকৃতিক চকী। ই ইতিহাসৰ বহুতো উল্লেখযোগ্য ঘটনাৰ সাক্ষী। ইয়াত থকা 3খন শিলালিপিৰ পৰাই এই কথা ঠাৱৰ কৰিব পাৰি। ইয়াৰ মিনিংটো হ'ল এইটোৱে যে ইয়াত 3খন শিলালিপি আছিল। মই আপোনালোকক শিলালিপি এখন ক'ত ক'ত আছিল মই অকণমান বুজাব খুজিছোঁ। ইয়াত এটা মন্দিৰ দেখা পাইছে, এইটো গণেশ মন্দিৰ। এগৰাকী বাইদেউ সোধা মতে এই গণেশ মন্দিৰৰ ভিতৰতে আপোনাৰ গণেশ মন্দিৰটোৰ ভিতৰতে এখন শিলালিপি আছে, যিখন অস্পষ্ট, পঢ়াৰ কাৰণে দিগদাৰ হয়। আৰু দ্বিতীয়খন শিলালিপি আপোনাৰ আছে ইয়াত, মই দেখাইছোঁ আহক। দ্বিতীয়খন শিলালিপি প্ৰকাণ্ড এই যে শিলটো আছে, ইয়াৰ ঠাইখিনি অকণমান বৈচিত্ৰ্যময়। ইয়াত এটা প্ৰকাণ্ড শিলালিপি, এই শিলটো যে আছে, এই মাজত থকাখন হ'ল শিলালিপি নাম্বাৰ 2। আৰু এখন শিলালিপি সৌফালে আছে, মই তাত লৈ যাম। কিন্তু ইয়াত শিলালিপি 2 আৰু 3ত কি উল্লেখ কৰিছিল সেই কথাখিনি মই আপোনালোকক অকণমান দেখাই দিব খুজিছোঁ, জুম মানে ওচৰৰ পৰা লৈ আহা। ইয়াত শিলালিপি 2 আৰু 3ত উল্লেখ কৰিছে 1662 চনত ঔৰংগজেবৰ শাসনকালত মোগল প্ৰতিনিধি মিৰ জুমলাই অসম আক্ৰমণ কৰিছিল। তেওঁ ঢাকাৰ পৰা ব্ৰহ্মপুত্ৰ দি অসমলৈ আহিছিল। বাটত পোৱা বাধা বিঘিনি আঁতৰাই মিৰ জুমলাই শিৱসাগৰত অসমৰ ৰাজধানী দখল কৰিছিল। আহোম ৰজা চক্ৰধ্বজ সিংহই ৰাজধানীৰ পৰা পলাই গৈছিল। প্ৰতিকূল বতৰৰ বাবে নেপোলিয়ান মস্কোৰ পৰা পলোৱাৰ দৰে মিৰ জুমলাইও সৈন্যবাহিনী সমন্বিত বাৰিষা বতৰ, মেলেৰিয়া, গ্ৰহণী আৰু আহোম সৈন্যৰ তীব্ৰ আক্ৰমণৰ বাবে আঁতৰি যাবলগীয়া হৈছিল। হ'লেও মিৰ জুমলাই গুৱাহাটী আৰু নামনি অসমক মোগলৰ নিয়ন্ত্ৰণত ৰাখি আহোমৰ লগত অপমানজনক সন্ধি কৰিছিল। 1667 চনত লাচিত বৰফুকন গুৱাহাটী আৰু নামনি অসম মুক্ত কৰিবৰ বাবে শিৱসাগৰৰ পৰা আগুৱাই আহিল। 1667 চনত তেওঁ কানাই বৰশীবোৱা মোগল চকীটো উদ্ধাৰ কৰি মোগলৰ প্ৰতিৰক্ষা বেষ্টনীৰ ভিতৰতে খপনি ল'বলৈ সক্ষম হ'ল। তাৰ পিছত তেওঁ মোগল সৈন্য বাহিনীক পৰাস্ত কৰে আৰু মোগল সেনাপতি ছৈয়দ ফিৰোজক বধ কৰে। মোগল বাহিনী পিছ হুকিল আৰু গুৱাহাটী উদ্ধাৰ হ'ল। গুৱাহাটী সংগ্ৰহালয়ত থকা শিলৰ বিজয় স্তম্ভটোত এই কথা সংস্কৃতত বৰ্ণনা আছে। এই বিজয় স্তম্ভৰে প্ৰতিৰূপ একোটা গুৱাহাটীৰ লাচিত উদ্যান, শুক্লেশ্বৰ উদ্যান আৰু ৰাজভৱনত স্থাপন কৰা হৈছে। তাৰ 2 বছৰ পিছতে বিখ্যাত শৰাইঘাটৰ যুদ্ধ হয়। ইয়াতে লাচিত বৰফুকনে ঔৰংগজেবৰ নেতৃত্বাধীন প্ৰায় 1 লাখ সৈন্যক চূড়ান্তভাৱে পৰাস্ত কৰে। প্ৰতিলিপি নাম্বাৰ 2 আৰু 3ত 1667 চনৰ আহোম দুৰ্গ এটাৰ নিৰ্মাণৰ তথ্য লিপিবদ্ধ কৰা হৈছে। 2খন শিলালিপিলে বৰ্ণনাখিনি একেই। পিছৰখনত মাথোন ছৈয়দ ফিৰোজ নিহত হোৱা কথাটো অতিৰিক্তভাৱে উল্লেখ কৰা আছে। শ্ৰী শ্ৰী স্বৰ্গদেউ দেও মহাৰাজাৰ মন্ত্ৰী বাঁহগৰীয়া বুঢ়াগোহাঁই বৰফুকন বৃহৎ গোহাঁই ফুকন দিহিঙীয়া ফুকন সমন্বিতে ছয় দিয়া পিৰোজক মাৰি গড় নিৰ্মিতং আঘোণ মাছস্য শক 1589 শকৰ আঘোণ মাহত ছয় ফিৰোজক বধ কৰাৰ পিছত আহোম ৰজাৰ মন্ত্ৰী বাঁহগৰীয়া বুঢ়াগোহাঁয়ে বৃহৎ গোহাঁই আৰু ফুকন আৰু দিহিঙীয়া ফুকনৰ সহযোগত এই গড়টো নিৰ্মাণ কৰায়। এই শকটোৰ ইংৰাজী বৰ্ষ হ'ল 1667 খ্ৰীষ্টাব্দ। তলত আস্তানি দিয়া অংশটো 3য় শিলালিপিৰ অতিৰিক্ত পাঠ। এই অংশটো ইয়াত, আৰু এইটো 3টো শিলালিপিৰ একজেক্টটো দিয়া আছে, এইটো 2টো দিয়া আছে। আৰু এটা শিলালিপি আছে অকণমান তলত। এই প্ৰাকৃতিক পৰিৱেশ, ইয়াত নেচাৰেল একেবাৰে, বান্দৰ আছে, এটাকে কৰি দিব পাৰে, ভয় লাগে অলপ। কিন্তু তাৰ মাজতে আমাৰ কামখিনি কৰি আছো। তুমি কেমেৰাটো অলপমান ভালকে ৰাখিবা, এই বস্তুটো আছে। শ্ৰী হনুমান আহি থাকক। জাগাটো কিন্তু মই এটা কথা ক'ব, ধুনীয়া, কিন্তু অকণমান সংৰক্ষণৰ চৰকাৰে মনোযোগ দিলে ভাল হয়। কাৰণ এনেকুৱা ঐতিহাসিক অসমীয়া জাতিৰ যি ইতিহাস, সেই ইতিহাস হয়তো এই স্থানেই নিৰূপণ কৰি ৰাখিছে। কিন্তু আমাৰ আমি উদ্যানবোৰত যাওঁ, আমাৰ ল'ৰা ছোৱালী যিবিলাক অভিভাৱকে চাইছে, এবাৰ দুবাৰ নিজৰ ঐতিহ্য সংস্কৃতি আৰু যি বীৰ আমাৰ ইতিহাস, সেই ইতিহাস জানিবলৈ এইবিলাক ঠাইলৈ কেতিয়াবা অহাটো দৰকাৰী বুলি ভাবোঁ। ইয়াত এখন শিলালিপি আৰু আছে, এইখন মই দেখুৱাব পাৰিম আপোনালোকক, এখন ওচৰৰ পৰা দেখুৱাব পাৰিম। আখৰ খুব বেছি ভালকে চিনি নাপায়। এইখন শিলালিপি নাম্বাৰ 1 বুলি লিখা আছে, একদম জুম কৰক। এইবিলাক যে আছে যে, এইবিলাকে কাটি কাটি শিলত লিখা লিপি, এইবিলাক আখৰ হয়।
এইফালে আহক এতিয়া। এইখন হ'ল শিলালিপি নাম্বাৰ 1। ইয়াত কি লিখিছে মই এতিয়া পঢ়ি দি আছো। মহম্মদ বিন বখতিয়াৰ খিলজী আছিল এজন সাহসী তুৰস্ক আফগান বীৰ। বিহাৰ আৰু বেংগল জয় কৰাৰ পাছত খিলজীয়ে 1200 অশ্বাৰোহী সৈন্য লগত লৈ 1206 খ্ৰীষ্টাব্দত অসম আক্ৰমণ কৰে। বিহাৰত ইতিমধ্যে তেওঁ বিশ্বক বিখ্যাত নালন্দা বিশ্ববিদ্যালয় ধ্বংস কৰি ইয়াৰ পুথিভঁৰালটো জ্বলাই ভস্ম কৰে। কামৰূপৰ ৰজা পৃথুৱে খিলজীক প্ৰতিহত কৰিবলৈ এই স্থানতে অতৰ্কিতে আক্ৰমণ কৰিব খুজিছিল আৰু বৰনদীৰ ওপৰত থকা শিলৰ দলংখনৰ মাজৰ খুঁটাটো ধ্বংস কৰিছিল। নদীখনৰ ওপৰত থকা শিলৰ দলংখনৰ ভংগাবশেষ এতিয়াও দাঁতি কাষৰীয়া গাঁৱত দেখিবলৈ পোৱা যায়। খিলজীৰ সৈন্যই নদী অতিক্ৰম কৰাৰ সময়ত নাওবোৰ আঁতৰাই দিয়া হৈছিল। তুৰস্ক আফগান সৈন্যই নৈখন পাৰ হ'বলৈ চেষ্টা কৰাৰ সময়তে পৃথুৱে আক্ৰমণ কৰি সৈন্যবোৰক বধ কৰিছিল। বেছিভাগ সৈনিক আৰু ঘোঁৰা নদীত ডুব গৈছিল। কম সংখ্যক অশ্বাৰোহী সৈন্যৰে সৈতে বখতিয়াৰ খিলজী পলাবলৈ সক্ষম হৈছিল। সমসাময়িক বুৰঞ্জীবিদ মিনহাজে তবকাত ই নাছিৰিত এই বিৱৰণ দিছে। 1 নম্বৰ শিলালিপিত সংস্কৃতত উল্লেখ আছে, শাকে তুৰগ যুগ্নাংশে মধুমাছ ত্ৰয়োদশে কামৰূপং সমাগত্যং তুৰস্কং ক্ষয় মায়সু। 1122 খ্ৰীষ্টাব্দ 1206 খ্ৰীষ্টাব্দ 1122 ইংৰাজী ইং 1206 1206 খ্ৰীষ্টাব্দ শকৰ চত মাহৰ 13 দিনত কামৰূপলৈ অহা তুৰ্কীসকলক নিপাত কৰা হৈছিল। এইটোৱে কানাই বৰশীবোৱা শিলালিপি নম্বৰ 1। ইয়াত লিখা আছে ইমান চনত কামৰূপ আক্ৰমণ কৰিবলৈ অহা তুৰস্কৰ বাহিনী এটা বিধ্বস্ত হৈছিল। এয়াই হ'ল আমাৰ ঐতিহ্যমণ্ডিত কানাই বৰশীবোৱা শিলালিপি। আশা কৰোঁ আপোনালোকে ল'ৰা ছোৱালীক যদি গুৱাহাটীৰ আশে পাশে থাকে এবাৰ এই স্থানলৈ আহিব। দৌল গোবিন্দ মন্দিৰলৈ সকলোৱে আহে। আমাৰো অন্নপ্ৰসন্ন কিবা কিবি আমি আহিয়ে থাকো। আহিলে এবাৰ সৰু ল'ৰা ছোৱালী লৈ আহি দেখুৱাব এই গুৱাহাটীৰ প্ৰাচীন গুৱাহাটীৰ ঐতিহাসিক অসমৰ প্ৰাগজ্যোতিষপুৰৰ ঐতিহ্য ইয়াত লুকাই আছে। আশা কৰোঁ আপোনালোকে ভাল হ'ব। ধন্যবাদ।